নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে গম পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ যিটো মৌখিক পৰীক্ষা চলি আছে, এই মৌখিক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ বা কেণ্ডিডেটসকলক কেনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে এইটো যেন ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। পুনৰবাৰ আমি কিছুমান প্ৰশ্ন হোৱাটছআপৰ যোগেদি লাভ কৰিছোঁ কণ্টেক্টত, গতিকে হোৱাটছআপত কেনেকুৱা প্ৰশ্ন আমাক জনাইছে, প্ৰশ্নখিনি আপোনাক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাওঁ আহক আজি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ শিতান। তেখেত বহুতো কেণ্ডিডেটে আমি প্ৰশ্ন দিছে, প্ৰশ্নখিনি আমি পোনপটীয়াকৈ নোটবুকত লিখি ৰাখিছোঁ। আমি আপোনালোকক সেইখিনি ভিডিঅ' আকাৰে প্ৰদান কৰিছোঁ। মুঠতে সেইখিনি কথা বুজি আপোনালোকে কথাখিনি বুজিবলৈ চেষ্টা কৰিব। আপুনি কেনেকুৱা প্ৰশ্ন আপুনি সন্মুখীন হ'ব পাৰে এইবাৰ ভাইভাত। গতিকে চাওঁ বিতং প্ৰশ্ন। কথা হ'ল যে ইতিমধ্যে আপোনালোকে গম পাইছে যিহেতু প্ৰশ্ন প্ৰথম সুধিছিলে তোমাৰ নাম, নেক্সটত সুধিছে আগবেলা দিছিলা নেকি, তেনেদৰে সোধা গৈছে যিহেতু কিছুমান দুটা চিফ্টত পৰিছে, সেইবাবে সুধিছে আগবেলা দিছিলা নেকি। ঠিক সেই নেক্সট সুধিছে হাফ টাইমত কি খালা, যিহেতু মাজত তেওঁক এৰি দিয়া হৈছিলে বা যেতিয়া নিৰ্দিষ্ট ভাইভা শেষ হয় তেখেতক যিহেতু ঘৰলৈ আহিবলৈ দিয়া হয়, তেতিয়াহ'লে প্ৰশ্ন কৰিছিল যে হাফ টাইমত কি খোৱা হ'ল বা কি খালা, তেনেকুৱা প্ৰশ্ন সুধিছে। ঠিক সেইদৰে আপুনি কাৰ লগত আহিছে, ভাইভা দিবলৈ আপুনি কাৰ লগত আহিছে, তেনেকুৱা প্ৰশ্ন সুধিছে। আৰু ঠিক সেইদৰে সুধিছে কিহেৰে আহিছা, কিহেৰে আহিছে প্ৰশ্নটো সুধিছে। পাৰ হৈ আহোঁতে কি কি ডিষ্ট্ৰিক্ট এৰি আহিছা, কাৰ লগত আহিছা, তোমাৰ হবি কি, যিহেতু হবি ৰিগাৰ্ডিঙত মই আগতেও কৈছোঁ হবি ৰিগাৰ্ডিঙত প্ৰশ্ন আহিছে, নিশ্চয় হবি ৰিগাৰ্ডিঙত দুই এটা প্ৰশ্ন সন্মুখীন হৈছে এবাৰ কেণ্ডিডেটসকলে। গতিকে সুধিছে ৰাতি ক'ত আছিলা, এই প্ৰশ্নটো সুধিছে নৰ্মেলি প্ৰশ্ন। হোটেলত, যিহেতু তেওঁ হোটেলত আছিলোঁ বুলি ক'লে সেইবাবে ক'লে যে হোটেলৰ মালিক কোন বা মালিকজনৰ নাম কি, তেনেকুৱা ৰিগাৰ্ডিঙত প্ৰশ্ন এটা সোধা দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে কিয় ভ্ৰমণ কৰি ভাল পোৱা, যিহেতু তেওঁ কি ক'লে হবি ভাল পোৱা বুলি ক'লে, ভ্ৰমণ কৰি ভাল পাওঁ বুলি ক'লে, সেইবাবে তেওঁ সুধিলে যে কিয় ভ্ৰমণ কৰি ভাল পোৱা, তেনেকুৱা ৰিগাৰ্ডিং। ঠিক সেইদৰে ক'ত ভ্ৰমণ কৰিছা, তেনেকুৱা প্ৰশ্ন সুধিছে ৰিটাৰ্ণ একেটাকে। নেক্সট সুধিছে ভুৱন পাহাৰত কি আছে, এনেকুৱা প্ৰশ্ন সুধিছে। গতিকে ভুৱন পাহাৰ ক'ত আছে সেইখিনি জানে, ভুৱন পাহাৰ কিয় বিখ্যাত সেইটো সুধিছে, ভুৱন পাহাৰত কি আছে সেইটো সুধিছে। বৰাকত ফেমাছ বিল আছে নেকি, অৰ্থাৎ বৰাকত যদি ফেমাছ বিল আছে সেইটো কথা মনত ৰাখিব। ক'ত আছে কিয় ফেমাছ, তেনেকুৱা প্ৰশ্ন সুধিছে। শিলচৰ তাৰ পৰা কিমান দূৰত্ব, বা শিলচৰ তাৰ পৰা কিমান দূৰত, তেনেকুৱা প্ৰশ্ন সুধিছে। তুমি তাত গৈছিলা নেকি, কিয় যোৱা নাই, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে সেই কেণ্ডিডেটসকলক। ঠিক সেইদৰে কিছুমান অন্য প্ৰশ্ন মই লৈ আহিছোঁ বিষয়ক পোনপটীয়াকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট প্ৰশ্ন সুধিছে যে বৰ্তমান মণিপুৰত কি হৈছে, সেইটো প্ৰশ্ন সুধিছে। শৈক্ষিক ৰায় কোন, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। আৰু তোমাক বহুত প্ৰশ্ন সুধিলোঁ নেকি, আকৌ ৰিটাৰ্ণ তেখেতলোকে সুধিছে কিছুমান প্ৰশ্ন তেখেতক যে তোমাক বহুত প্ৰশ্ন সুধিলোঁ নেকি, সেইটো তেখেতলোকৰ পৰা জানিব বিচাৰিছে। ঠিক সেইদৰে আৰু সুধিম নেকি, তেনেকুৱা প্ৰশ্ন সুধিছে। ভাইভা এক্সপিৰিয়েঞ্চ কেনেকুৱা, গতিকে ভাইভা আমাৰ লগত দিলা, ভাইভা এক্সপিৰিয়েঞ্চ কেনেকুৱা তেনেকুৱা আপোনাক সুধিব পাৰে, যেনেদৰে এই কেণ্ডিডেটজনক সুধিছে। অৱশেষত কৈছে ধন্যবাদ আপুনি যাব পাৰে। এজন এই কেণ্ডিডেটৰ মন্তব্য আছিল, মন্তব্যখিনি আপোনালোকে পোনপটীয়াকৈ আমি ভিডিঅ' আকাৰে প্ৰদান কৰিলোঁ। এনেকৈ তেওঁ ভাইভা প্ৰশ্ন কৰা হৈছিল। তো নেক্সট এজন কেণ্ডিডেট আমাক দিছে, একেজন কেণ্ডিডেটে হয়তো তেওঁ সুধিছে ঘৰ ক'ত, তেখেতে সুধিছে হিন্দীত ভাইভা দিব পাৰিবনে, তেনেদৰে সুধিছে। মই যদি আগতেও কৈছিলোঁ যে আপুনি লেংগুৱেজৰ ওপৰত গুৰুত্ব দিব, আপোনাক ক'ব পাৰে আপুনি কোনটো লেংগুৱেজত বেছি ভাইভা দি কমফৰ্টেবল পায়, তেনেদৰে সেই একে প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। নেক্সটত সুধিছে শ্ৰীভূমিৰ পুৰণা নাম কি, এতিয়া জানে শ্ৰীভূমিৰ অল্ড নেম কি আছিলে, বৰ্তমান শ্ৰীভূমি হ'ল, সেইটো কথা মনত ৰাখিব। তোমাৰ এইচএছ ছাবজেক্টবোৰ কি কি আছিল, তুমি যদি এইচএছ পাছ কৰিছা এইচএছৰ ছাবজেক্ট কি কি, এনেকুৱা প্ৰশ্ন আপোনাক সুধিব। বাংলা সাহিত্যৰ বিষয়ে কিবা জানে নেকি বা বাংলা সাহিত্যৰ ওপৰত জ্ঞান আছে নেকি, তেনেকুৱা প্ৰশ্ন সুধিছে। আকৌ সেই তাৰ ৰিগাৰ্ডিঙতে প্ৰশ্ন সুধিছে যে 2-3জন সাহিত্যিকৰ নাম কোৱা। নিশ্চয় আপুনি গম পালে যে লিটাৰেচাৰ টাইপৰ শব্দ আৰু জিকে ইয়াত ব্যৱহাৰ কৰা হৈছে, জিকে প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে সুধিছে ৰবীন্দ্ৰনাথ কোন সাহিত্যৰ বাবে নোবেল বঁটা লাভ কৰিছে আৰু কিমান চনত, এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গ'ল। মই লাইভ আপোনালোকক কৈ আছিলোঁ যিহেতু আগতো যে জিকে প্ৰশ্ন আপুনি সন্মুখীন হ'ব পাৰে, জিকে প্ৰশ্ন লাভ কৰিব পাৰে, গতিকে এনেকুৱা প্ৰশ্ন আপোনালোকে লাভ কৰিব পাৰে জিকে হিচাপে, এইখিনি কথা মনত ৰাখিব। আৰু কিছুমান প্ৰশ্ন লৈ আহিছোঁ, গতিকে ভিডিঅ'খিনি শেষলৈকে চাই থাকিব। আৰু লাষ্টত সুধিছে, তেখেতকে সুধিছে নোবেল পুৰস্কাৰ পোৱা 5জনৰ নাম সুধিছে, নোবেল পুৰস্কাৰ পোৱা 5জন মহান ব্যক্তিৰ বিষয়ে সুধিছে, নাম সুধিছে, বিশেষকৈ ব্যক্তিকেইজনৰ নাম। ঠিক সেইদৰে অৰিমত্ত সেন কোন, সেইটো সুধিছে, অৰিমত্ত সেনৰ বিষয়ে সুধিছে। আপুনি যাব পাৰে বুলি কৈ তেখেতক পঠিয়াই দিছে, অৰ্থাৎ আপুনি যাব পাৰে আপুনি যাওক, তেনেদৰে পঠাই দিয়া হৈছে। আৰু নেক্সট ফিমেল কেণ্ডিডেটজনে যিহেতু মোক ইনফৰ্মেশ্যন প্ৰদান কৰিছে, ফিমেল কেণ্ডিডেটজন পৰীক্ষাত বহিছিল, ফিমেল বা মহিলা হিচাপে তেখেতক কি কি প্ৰশ্ন কৰিছে চাওঁ আহক, আমি জনাব বিচাৰিছোঁ। তেখেতে সুধিছে আমি গ'লে আমাক কি দেখাবা, অৰ্থাৎ তেওঁ হিষ্ট্ৰিকেল প্লেজৰ পৰা গৈছিল বুলি ক'লে সম্ভৱতঃ, সেইবাবে কৈছে আমি গ'লে আমাক কি দেখাবা, তেনেকুৱা প্ৰশ্ন সুধিছে। ঠিক আছে, নেক্সট সুধিছে ইয়ালৈ কেনেকৈ আহিলা, অৰ্থাৎ গুৱাহাটীত ভাইভা দিবলৈ আহিছা, কেনেকৈ আহিছা, সেই পইণ্টটো আপুনি গুৰুত্ব দিব লাগিব। গতিকে কথাখিনি বুজি পাইছে, এই পইণ্টখিনি খুব ইম্পৰ্টেণ্ট পইণ্ট কৈ আছোঁ, গতিকে ভিডিঅ'খিনি স্কিপ কৰি নাচাব, কথাখিনি বুজিবলৈ চেষ্টা কৰিব আপোনাক। তাৰপাছতে নেক্সট হৈছে চাকৰিত কিয় আহিব খুজিছা, যিহেতু 4th গ্ৰেডৰ, যিহেতু তেওঁ বিশেষকৈ এগৰাকী মেডিকেল লাইনত কৰা মানুহ আছিল, তেওঁ প্ৰাইভেট ছেক্টৰত মেডিকেল বিভাগত কৰে, গতিকে সেইবাবে তেখেতক সুধিলে যে তুমি 4th গ্ৰেড চাকৰিটো কিয় কৰিবলৈ আহিছা, গতিকে ভাল এখন হস্পিটেলত কৰি আছা, তেনেকৈ তেওঁক প্ৰশ্ন কৰিলে। তেখেতে উত্তৰত কিছুমান বেলেগ ধৰণৰ উত্তৰ দিলে, মই উত্তৰটো আপোনাক ক'ব বিচৰা নাই, গতিকে এইখিনি আপুনি নিজে মেনেজমেণ্ট কৰি লিখি ৰাখিব।
তাৰপৰা নেক্সট আপোনাক ক'ব পাৰে পথৰুঘাটৰ ৰণ বা ফুলগুৰিৰ হাৱা কেতিয়া হৈছিল। এই প্ৰশ্নকেইটা আপোনাক কৈছিলোঁ, আপোনালোকক চাবলৈ কৈছিলোঁ, সেইমতে প্ৰশ্নটোৰ উত্তৰ আহিছে। গতিকে পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল, কোন ঠাইত হৈছিল, আৰু ফুলগুৰিৰ হাৱা কেতিয়া হৈছিল, কোন ঠাইত হৈছিল, সেইখিনি কথা অলপ মনত ৰাখিব। ঠিক আছে, নেক্সট হৈছে কামাখ্যাত অম্বুবাচী মেলা হ'ব বুলি তুমি গম পোৱা নেকি? তেতিয়া নিশ্চয় তেওঁ পাওঁ বুলি ক'বা, আপুনি হয়তো জানে। ঠিক সেইদৰে নেক্সট সুধিছে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। কাৰোবাক সুধিছে কামাখ্যা মন্দিৰ কোন পাহাৰত আছে, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। নেক্সট প্ৰশ্ন কিছুমানক সুধিছে, বেছিক হিচাপে এজন ল'ৰা সুধিছিলে তোমাক কিহৰ ওপৰত সুধিম। আপোনালোকক পোনপটীয়াকৈ জানিব বিচাৰে তোমাৰ কিহৰ ওপৰত সুধিম, তুমি কোনটো বিষয়ত ইণ্টাৰেষ্টেড, সেই ইণ্টাৰেষ্টেড বিষয়ত তেখেতলোকে প্ৰশ্ন কৰে আপোনাক। গতিকে তোমাক কি বিষয়ত সুধিম তেনেকুৱা প্ৰশ্ন কৰিছে। তেওঁ কৈছে কি বস্তুৰ ওপৰত তোমাৰ নলেজ আছে, তেতিয়া তেওঁ ক'লে যে শিক্ষা বিভাগত নলেজ আছে। গতিকে তেখেতক গোটেই কমপ্লিট ভাইভাটো শিক্ষা বিভাগতে হয়তো ক্লিয়াৰ কৰিলে, বা শিক্ষা বিভাগৰ ওপৰত এডুকেশ্যন বিভাগৰ ওপৰতে ভাইভাটো সোধা দেখিবলৈ পোৱা গ'ল। গতিকে আই হোপ কথাখিনি বুজি পাইছে, সেইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। এতিয়া মই আপোনাক এইখিনিতে কেইটামান ছাজেষ্ট দিব বিচাৰিছোঁ। ছাজেষ্ট বৰ বেছি দীঘলীয়া নকৰোঁ। গতিকে ইতিমধ্যে আপুনি গম পালে যে আপুনি ভাইভা দিবলৈ গৈ আছে। ইতিমধ্যে বহুতো কেণ্ডিডেটে সুন্দৰকৈ ভাইভা দিলে। গতিকে যিসকল কেণ্ডিডেটে সুন্দৰকৈ ভাইভা দিলে তেখেতলোকৰ ক্ষেত্ৰত বাৰু কোনো চিন্তা কৰাৰ আৱশ্যকেই নাই। গতিকে যিসকলে ভাইভা দিবলৈ গৈ আছে তেখেতলোক এটা কথা জনাইছোঁ, ইতিমধ্যে আপুনি গম পালে কেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা গ'ল। নিশ্চয় আপুনি পাৰ্চনেল লাইফত সুধিছে, তাৰ সমান্তৰালে জিকে টপিকত টাচ কৰিছে অলপ, আৰু ডিষ্ট্ৰিক্টৰ ওপৰত চাইছে, ভৌগোলিক ওপৰত চাইছে, নদ নদীৰ ওপৰতো প্ৰশ্ন লাভ কৰিছে। আমি নদ নদীৰ ৰিগাৰ্ডিঙতো প্ৰশ্ন কৰিছে, বা আমাৰ DC ৰিগাৰ্ডিঙত প্ৰশ্ন কৰিছে। গতিকে আপোনালোকৰ কিছুমান নামৰ ৰিগাৰ্ডিঙত প্ৰশ্ন কৰিছে। এজনক যিহেতু সুধিছিলে যে আপোনাৰ নাম নজৰুল নেকি, নজৰুলৰ বেলেগ টাইটেল আছে নেকি, তেনেকুৱা সুধিছে প্ৰশ্ন। গতিকে এইখিনি আমি ইনফৰ্মেশ্যন প্ৰদান কৰিছোঁ যে ITS চেক্টৰ পৰা আপুনি চাই আছে, ITS চেক্টৰ 2 পইণ্ট এনচাৰখিনি মই আগতে দিয়ে থৈছোঁ, বা কুৱেশ্যন কিছুমান দি থৈছোঁ, সেইখিনি চাবলৈ চেষ্টা কৰিব। আপুনি কি কৰে, কোনটো বৃত্তি আপুনি কৰি বেছি ভাল পায়, আপোনাৰ হবি কি, সেই ৰিগাৰ্ডিঙত মই আগতেও কৈছোঁ এনেকুৱা প্ৰশ্ন আহিছে আৰু এবাৰো আহি আছে। গতিকে এইখিনি খুব আই হোপ ভিডিঅ' দি পোনপটীয়াকৈ বুজি পালে। গতিকে কি চাবলৈ কৈছোঁ আপোনাক, জিকে চাবলৈ কৈছোঁ, কাৰেণ্ট ৰিফাৰেঞ্চ চাবলৈ কৈছোঁ, বা মন্ত্ৰী MLA খিনিৰ নাম চাবলৈ কৈছোঁ। গতিকে এইখিনি পইণ্ট গুৰুত্ব দিব। ভৌগোলিক বিষয়ত চাবলৈ কৈছোঁ, লগতে অন্য ষ্টেটৰ যিহেতু মণিপুৰৰ কেণ্ডিডেটে ক্ষমা কৰিব, মণিপুৰৰ প্ৰশ্ন কিছুমান আহি গৈছে। গতিকে নিজৰ ষ্টেট উপৰিও অন্যান্য ষ্টেট কেইখনৰ ওপৰত গুৰুত্ব দিব, 7 ভনী ৰাজ্য কেইখনৰ ওপৰত গুৰুত্ব দিব। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইখিনি আপোনাক বেছিক হিচাপে প্ৰদান কৰিলোঁ। গতিকে আই হোপ কথাখিনি বুজি পাইছে। গতিকে এনেকুৱা প্ৰশ্ন আপোনাক পূৰ্ণ সোধাৰ সম্ভাৱনা আছে। এনে নহয় যে কেতিয়াবা প্ৰশ্ন সুধিব, কেতিয়াবা প্ৰশ্ন নুসুধে। কেতিয়াবা সহজ প্ৰশ্ন আপোনাৰ লাগ ভাল থাকিলে পৰি যাব, কেতিয়াবা ধেমেলীয়া আপোনালোকৰ ইণ্টাৰভিউৰ পৰিবলৈ আছে বুলি কিছুমানে পাইছোঁ। তেনেকৈ মোক কমেণ্ট কৰিছে, জনাইছে যিহেতু কিছুমান ধেমেলীয়া পাইছে মানুহ। গতিকে এইখিনি পইণ্টত বেছি গুৰুত্ব দিব লাগিব। গতিকে এইখিনি বিশেষ মই দীঘলীয়া নকৰোঁ। গতিকে এই পইণ্টখিনি খুব ইম্পৰ্টেণ্ট। মই আপোনাক কুৱেশ্যনখিনি এইভাৱে দি আছোঁ যাতে আপুনি এইবাৰ আইডিয়া লাগক যে এনেকুৱা আপুনি প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে বাই চান্স। কিন্তু গতিকে মনত ৰাখিব, গতিকে এই পইণ্টখিনি আপুনি যিমান গুৰুত্ব ৰাখিব সিমান ভাইভা আপুনি অতি ভাল হ'ব। এতিয়া বহুতে নাজানিব অৰিমত্ত কোন, বহুতে নাজানিব নবেল বঁটা কেতিয়া লাভ কৰিছিল, বা নবেল বঁটা কেতিয়াবা দিয়া আৰম্ভ কৰিছিল, বা নবেল বঁটা ৰিগাৰ্ডিঙত যিখিনি পইণ্ট আছে আপুনি চাব লাগিব। সংবিধানৰ ওপৰত যিখিনি চাব লাগিব, সংবিধানৰ ৰিগাৰ্ডিঙত প্ৰশ্ন চাব লাগিব। সেই তেনেকৈ ৰিগাৰ্ডিঙত সেইখিনি প্ৰশ্ন গুৰুত্ব দিব। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আৰু সেৱা সেতু পৰ্টেলৰ ভিতৰত মই আগতো কৈছোঁ, সেইখিনি চাবলৈ এনেকুৱা প্ৰশ্ন অহা দেখিবলৈ পোৱা গৈছে। গতিকে এইখিনি পইণ্টত আপুনি যিমান গুৰুত্ব দিব সিমান ভাল ফলাফল লাভ কৰিব। গতিকে উদ্দেশ্য এটাই, গতিকে উত্তৰ দিলেই নহয়, মনত ৰাখিব প্ৰেজেণ্টেশ্যনখিনি যিমান ভাল কৰিব মুঠতে সিমান মাৰ্কছ পাব। গতিকে নম্বৰলৈ গুৰুত্ব নিদিব। বহুতে কৈছে 15 নম্বৰ 5 নম্বৰ নহয়। গতিকে সেইখিনি গুৰুত্ব হয়, নম্বৰ 15 নম্বৰে হওক বা 20 নম্বৰে হওক, 30 নম্বৰে হওক, মুঠতে আপোনাৰ উদ্দেশ্য ভাইভা দিয়া, ভাইভাত ভালদৰে প্ৰেজেণ্টেশ্যন দেখাই পাৰ্টিচিপেশ্যন কৰি সুন্দৰকৈ ভাল নম্বৰ উঠাই অনা, উদ্দেশ্য এইটোৱে নহয় জানো। গতিকে আজিৰ ভিডিঅ' ইমানে আছিল। পোনপটীয়াকৈ আমি প্ৰায় 20-30টা প্ৰশ্ন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত যদি আপুনি ভাইভা দিছে নিশ্চয় আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আপোনাক কেনেকুৱা প্ৰশ্ন সুধিছে। আই হোপ ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব, সেইসকললৈ যিসকলে 4th গ্ৰেডৰ ভাইভাৰ বাবে প্ৰস্তুতি চলাই আছে যিকোনো ধৰণৰ। ধন্যবাদ। জয় অসম।